স্যার আরে বড়টা কক জিএসটি টো বুজি পালো আচ্ছা 2 BHK ফ্ল্যাট এটা বুক কৰিলো গ্ৰেট এতিয়া ভিতৰৰ ৰুমৰ সাইজবোৰ কেনেকুৱা হ'ব চাব লাগিছিল এবাৰ আপোনাক যেনেকৈ জিএসটি বুজাই দিলো আমাৰ তেনেকৈ চেম্পল ফ্লেট ৰেডি আছে আপোনাৰ কাৰণে আপোনাৰ একো চিন্তা কৰিব নালাগে বলক চেম্পল ফ্লেট দেখাই দিম ওকে আহক এইটো আমাৰ 3 BHK চেম্পল ফ্লেট চ' এইটো আপোনাৰ লিভিং কাম ডাইনিং এৰিয়া ইয়াৰ লগত আপুনি পাই যাব কিচেন কিচেনৰ লগত এটাচ ইউটিলিটি স্পেচ এটা পাই যাব আপুনি ইয়াতে আপুনি ডাইনিঙৰ লগত ডাঙৰ এটা বেলকনি পাই যাব ইয়াতে আপোনাৰ কমন এটা ৱাশৰুম ইয়াতে এটা ৰুম পাই যাব আপুনি আপুনি লাগিলে এটা চিলড্ৰেন ৰুমো বনাব পাৰিব আপুনি গেষ্ট ৰুমো বনাব পাৰিব আহক এইটো এটা আমাৰ মাষ্টাৰ বেডৰুমৰ সাইজৰ পাই যাব ইয়াতে আপুনি এটাচ বাথৰুম পাব ৰাইট সাইডত আমাৰ বেলকনি লেফট সাইডত আমাৰ ৱাৰ্ড্ৰবৰ প্ৰভিজন এটা পাই যাব আহক এইটো আমাৰ মেইন মাষ্টাৰ বেডৰুম ইয়াতেও আপুনি এটাচ বাথৰুম পাই যাব লেফট সাইডে আপোনাৰ বেলকনি এটা পাব ৱাৰ্ড্ৰবৰ প্ৰভিজন ৰাইট সাইডত আপুনি পাই যাব আপুনি ইয়াতে বনাই ল'ব পাৰিব সো ফৰ মোৰ ইনফৰমেশ্যন ৰিলেটেড টু ৰিয়েল এষ্টেট ভিডিঅ'জ কিপ ফলোইং আছ এট ৰয়েল আৱাজ দিছ ইজ তুষাৰ সাইনিং অফ আরে বড়টা আপনি হাই আছে কিউ সো এইটো হ'ল আমাৰ লিভিং কাম